Hello everyone. অন্য এটি ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। সো আৰ ইউ ৰেডি? এইটো ক্লাছ বহুত ইম্পৰ্টেণ্ট হ'ব কাৰণ এই ক্লাছত আমি ষ্টেটিক্স জিকে আলোচনা কৰিম আৰ্ট এণ্ড কালচাৰ। ওকে, এটা টপিক আমি আলোচনা কৰিবলৈ ট্ৰাই কৰিম। নতুন সিলেবাছ আপোনালোকে গম পাইছে, এডিআৰ নতুন সিলেবাছ মুকলি কৰিছে। নতুন সিলেবাছৰ ওপৰত ভিত্তি কৰি আমি আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। ওকে, একদম জোছত আছেনে? হাউ ইজ দ্য জোষ্ট? য়েছ, সকলোৱে ক'ব হাই ছাৰ। ওকে, হাউ ইজ দ্য জোষ্ট? হাই। ওকে, বেছি সময় নলগাওঁ, কম সময়ৰ ভিতৰত আমি আজিৰ ক্লাছটো খতম কৰি দিম। গতিকে শেষলৈকে চাবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিম আৰ্ট এণ্ড কালচাৰৰ ওপৰত। চ' আহাচোন আজি ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো আপোনালোকৰ মোবাইল স্ক্ৰীণত। কোন নৃত্যত পুৰুষে কাফনি পাইজামা পিন্ধে? ইন হুইচ ডেন্স মেন ৱেৰ কাফনি পাইজামা? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটা চাই ল'ব। অপশ্যন এ বিহু, অপশ্যন বি চলিয়া, অপশ্যন চি গৰবা, অপশ্যন ডি কথকলি। পুৰুষে কাফানি পাইজামা ইয়াৰ ভিতৰত কোন নৃত্যত পিন্ধে? একদম কাৰেক্ট এনচাৰ হৈছে য়েছ, গৰবা। গৰবা যেতিয়া কৰে তেতিয়া কাফানি পাইজামা পুৰুষসকলে পৰিধান কৰে। মনত থাকিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। আজি ক্লাছটো বহুত ইম্পৰ্টেণ্ট হ'ব। গতিকে কোনে কোনে আজি ক্লাছত জইন হৈছে মোক কমেণ্ট কৰিবা, আৰু ক্লাছকেইটা কেনেকুৱা লাগে আমাৰ বিশ্বাসী বন্ধু কৰি জনাবলৈ নাপাৰিবা। একদম জোচত আমি ক্লাছ কৰিছোঁ, একদম ফুল ফালি দিম, নহয় জানো? নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। সূৰ্য নমস্কাৰ প্ৰক্ৰিয়াত কিমানটা আসন আছে? হাউ মেনি আসনছ আৰ ইন সূৰ্য নমস্কাৰ প্ৰচেছ? সূৰ্য নমস্কাৰ সকলোৱে কৰি পাইছে, গতিকে কিমানটা আসন আছে বাৰু সূৰ্য নমস্কাৰত? ইণ্ডিয়ান কালচাৰ সকলোৱে জানে। য়েছ, অপশ্যন কেইটা চাই ল'বা। অপশ্যন এ 9, অপশ্যন বি 10, অপশ্যন চি 12, অপশ্যন ডি 14। ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব? একদম কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি 12। অ'কে, আমাৰ সূৰ্য নমস্কাৰ কেইটা আসন আছে? 12টা আসন আছে। অ'কে, এই পিডিএফটো যদি কাৰোবাক প্ৰয়োজন হয় তেনেহ'লে একদম ফ্ৰী অফ কষ্ট, 1 টকাও দিব নালাগে। আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত যাওক, বিশ্বাসী বন্ধু অফিচিয়েল বুলি আছে, ডিছক্ৰিপশ্যনত লিংক আছে, তাতে যাই জইন হওক আৰু আমাৰ পিডিএফবোৰ তাৰ পৰা সহজতে আপোনালোকে লাভ কৰক। অ'কে, আপোনালোকে গম পায় বেলেগ চেনেলে আপোনালোকৰ 50 টকা হওক 10 টকা হওক এটা পিডিএফৰ মূল্য ৰাখি থৈ দিয়ে, কিন্তু আমাৰ এটা মন্ত্ৰ যে আমি সকলোবোৰ পিডিএফ ফ্ৰীতে দিম বা আমি ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰি আছোঁ। গতিকে দেৰি নকৰিবা, ফ্ৰী বস্তু সোনকালে লৈ লোৱা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নিম্নলিখিত কোনটো শাস্ত্ৰীয় নৃত্যৰ নাম সেই গাঁওখনৰ নামেৰে ৰখা হৈছে য'ৰ পৰা ই জন্ম হৈছিল? কুৱেশ্যনটো মন দিবা যে মই অপশ্যনকেইটা দেখুৱাই দিম, কুৱেশ্যনটো আগতে দেখুৱাই দিছোঁ যে নিম্নলিখিত কোনটো শাস্ত্ৰীয় নৃত্যৰ নাম সেই গাঁওখনৰ নামেৰে ৰখা হৈছে য'ৰ পৰা ই জন্ম হৈছিল? Which classical dance of the following is named after the village it was born from? এনচাৰটো মনত আছে? অপশ্যনকেইটা চাই লওঁ, ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব? অপশ্যন এ কুচিপুড়ি, অপশ্যন বি কথকলি, অপশ্যন চি ভাৰতনাট্যম, অপশ্যন ডি মোহিনী নৃত্যম। ইয়াৰ ভিতৰত কাৰেক্ট কোনটো? য়েছ, দ্য কাৰেক্ট এনচাৰ ইজ কুচিপুড়ি। কুচিপুড়ি যিটো নৃত্য, সেই নৃত্য আপুনি কি হৈছে, সেই শাস্ত্ৰীয় নৃত্যৰ নাম সেই গাঁওখনৰ নামেৰে ৰখা হৈছে য'ৰ পৰা ই জন্ম হৈছিল, কুচিপুড়ি। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মূল উৎস নাট্যশাস্ত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? হু ৰোট দ্য বুক নাট্যশাস্ত্ৰ হুইচ ইজ দ্য মেইন চ'ৰ্চ অফ ইণ্ডিয়ান ক্লাছিকেল ডেন্স? এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায়ভাগ পৰীক্ষাত আহে জিকেত। চ' ষ্টেটিক জিকে বহুতে চাই নাযায়, ভুল নকৰিব, চাই যাব। গতিকে অপশ্যনকেইটা দিছোঁ মই। অপশ্যন এ নাৰদ, অপশ্যন বি ভাৰত মুনি, অপশ্যন চি অভিনৱ গুপ্তা, অপশ্যন ডি কালিদাস। ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব? একদম কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি ভাৰত মুনি। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে খালী ঠাই দিছে, খালী ঠাইত কি বহিব লাগে আপোনালোকে চাওক আৰু উত্তৰ দিয়ক। ডেছ হৈছে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য। ডেছ ইজ ক্লাছিকেল ডেন্স ফ্ৰম অফ উত্তৰ প্ৰদেশ। ইয়াৰ ভিতৰত কোনটো উত্তৰ প্ৰদেশৰ ক্লাছিকেল নৃত্য বা শাস্ত্ৰীয় নৃত্য? কোনটো হ'ব পাৰে? য়েছ, দ্য কথক। কথক হৈছে উত্তৰ প্ৰদেশৰ ক্লাছিকেল নৃত্য। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। তামিলনাডুত কোনটো শাস্ত্ৰীয় নৃত্য বিখ্যাত? হুইচ ক্লাছিকেল ডেন্স ফ্ৰম ইজ ফেমাছ ইন তামিলনাডু? তামিলনাডুত কোনটো শাস্ত্ৰীয় নৃত্য বিখ্যাত? অপশ্যনকেইটা চাই লওঁ। অপশ্যন এ মোহিনী নৃত্যম, অপশ্যন বি কুচিপুড়ি, অপশ্যন চি ভাৰতনাট্যম, অপশ্যন ডি কথকলি।
কুৱেশ্যন কেইটা পাৰিলে লিখি ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব দেই পাহৰি যাব কিন্তু পিছত আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি দিনত 3টাকৈ ক্লাছ আনি আছোঁ বহুত তীব্ৰ গতিত আমি ক্লাছবোৰ আনি আছোঁ গতিকে আপোনালোকৰ সহায় সহযোগিতা লাগিলে আমি ক্লাছবোৰ চলাই যাম যদি আপোনালোকে সহায় সহযোগিতা নকৰে তেনেহ'লে আমিও নিৰাশ হৈ পৰিম গতিকে আপোনালোকে ক্লাছবিলাক যদি লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ বন্ধুকো শ্বেয়াৰ কৰিব ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ভাৰতনাট্যম অপশ্যন চি ইজ এ ৰাইট এনচাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আকৌ এবাৰ কৈছোঁ হাউ ইজ দ্য জোছ য়েছ হাই বিখ্যাত গীত সাৰে জাহাঁ সে আচ্ছা কোনে ৰচনা কৰিছিল হু কম্প'জ দ্য ফেমাছ ছং সাৰে জাহাঁ সে আচ্ছা অপশ্যন কেইটা চাই ল'ব অপশ্যন এ জয়দেৱ অপশ্যন বি ৰবীন্দ্ৰনাথ টেগৰ অপশ্যন চি মহম্মদ ইকবাল অপশ্যন ডি বংকিম চন্দ্ৰ চট্টোপাধ্যায় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব সাৰে জাহাঁ সে আচ্ছা কোনে ৰচনা কৰিছিল য়েছ মহম্মদ ইকবাল অপশ্যন চি ইজ এ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তানসেন তেওঁৰ সময়ৰ এজন মহান সংগীতজ্ঞ কাৰ দৰবাৰত আছিল তানসেন এ গ্ৰেট মিউজিচিয়ান অফ হিজ টাইম ৱাজ ইন দ্য কোৰ্ট অফ কাৰ সময়ত তানসেন বা কাৰ দৰবাৰত আছিল তানসেন অপশ্যন এ জাহাংগীৰ অপশ্যন বি শ্বাহজাহান অপশ্যন চি আকবৰ অপশ্যন ডি বাহাদুৰ শ্বাহ তানসেন কাৰ দৰবাৰত আছিল একদম কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি আকবৰ অ'কে তানসেন আকবৰ দৰবাৰত আছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ পৰা উৎপত্তি হৈছে সত্ৰীয়া ডেন্স ইজ অৰিজিনেটেড ফ্ৰম হুইচ ষ্টেট আমি জানো যে সত্ৰীয়া নৃত্য কোনখন ৰাজ্যৰ পৰা সত্ৰীয়া নৃত্য আৰম্ভণি হৈছে বা উৎপত্তি হৈছে কোনে কোনে ক'ব পাৰে বাৰু আজিৰ ক্লাছটো কৰি নিশ্চয়কৈ ভাল লাগিব কাৰণ আজি ক্লাছত বহুত শিকিবলগীয়া কুৱেশ্যন আছে বহুত জানিবলগীয়া কুৱেশ্যন আছে গতিকে এই আপোনাৰ ক্লাছটো লগ বন্ধুকো শ্বেয়াৰ কৰি দিয়া যিমান পাৰে সিমান শ্বেয়াৰ কৰা কোন ৰাজ্যৰ পৰা সত্ৰীয়া নৃত্য উৎপত্তি হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ পৰা নিশ্চয়কৈ আমাৰ অসমৰ পৰা অ'কে অপশ্যন এ ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ লোহৰী কোন মাহত পালন কৰা হয় লোহৰী ইজ চেলিব্ৰেটেড ইন দ্য মান্থ অফ লোহৰী কেতিয়া পালন কৰা হয় অপশ্যন এ এপ্ৰিল অপশ্যন বি ছেপ্টেম্বৰ অপশ্যন চি জুলাই অপশ্যন ডি জানুৱাৰী ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব একদম কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি জানুৱাৰী লোহৰী কোন মাহত পালন কৰা হয় জানুৱাৰীত পালন কৰা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপবোৰ কোনখন কিতাপৰ নিৰ্দেশনাৰ ওপৰত আধাৰিত ইণ্ডিয়ান ক্লাছিকেল ডেন্স ফৰ্মছ আৰ বেছড অন দ্য ইনষ্ট্ৰাকশ্যনছ অফ হুইচ বুক ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব অপশ্যন এ নাট্যকথা অপশ্যন বি নাট্যশাস্ত্ৰ অপশ্যন চি নাট্যকলা অপশ্যন ডি নাট্যবিদ্যা ইয়াৰ ভিতৰত কোনটো শুদ্ধ য়েছ দ্য কাৰেক্ট এনচাৰ ইজ নাট্যশাস্ত্ৰ অপশ্যন বি ইজ এ ৰাইট এনচাৰ মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নিম্নলিখিত কোনটো উৎসৱত নাও দৌৰ এক বিশেষ বৈশিষ্ট্য ইন হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেলছ আৰ বট ৰেচ আৰ স্পেচিয়েলি ফিচাৰ অ'কে এই কুৱেশ্যনটো যোৱাবাৰ আপোনাৰ DSS এক্সামতো আহিছিল এডিআৰইতো আহিছিল বহুত ইম্পৰ্টেণ্ট হয় গতিকে চাই ল'বা অপশ্যনকেইটা দিছোঁ মই অপশ্যন এ পোংগল অপশ্যন বি নৱৰাত্ৰি অপশ্যন চি ৰংগালী বিহু অপশ্যন ডি ওনাম নাও দৌৰ প্ৰতিযোগিতা বা নাও দৌৰ এক বিশেষ বৈশিষ্ট্য ইয়াৰ ভিতৰত কোনটো উৎসৱত পালন কৰা হয় য়েছ দ্য ৰাইট আনচাৰ ইজ অপশ্যন ডি ওনাম ওনামত আপোনাৰ নাও দৌৰ এক বিশেষ বৈশিষ্ট্য আছে মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হনুখ পোহৰৰ উৎসৱৰ তলৰ কোনটো ধৰ্মৰ লগত জড়িত হনুখ দ্য ফেষ্টিভেল অফ লাইট ইজ এছ'চিয়েটেড উইথ হুইচ ওৱান অফ দ্য ফলোয়িং ৰিলিজনছ হনুখ নাম শুনিছে ন এটা পোহৰৰ উৎসৱ তলৰ কোনটো ধৰ্মৰ লগত জড়িত হনুখ অপশ্যন এ জেউইছ অপশ্যন বি হিন্দু অপশ্যন চি খ্ৰীষ্টিয়ানছ অপশ্যন ডি জৈন ইয়াৰ ভিতৰত কোনটো ধৰ্মৰ লগত জড়িত হনুখ কেতিয়াবা কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে যে হনুখ কি উৎসৱ তেতিয়া মনত ৰাখিব হনুখ হৈছে এটা পোহৰৰ উৎসৱ আৰু কোনটো ৰিলিজনৰ লগত হনুখ জড়িত হৈ আছে কোনটো ৰিলিজনৰ লগত জড়িত হৈ আছে য়েছ একদম কাৰেক্ট জেউইছ ৰিলিজনৰ লগত হনুখ জড়িত হৈ আছে অপশ্যন এ ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বেৰানা কাৰ বিবাহ অনুষ্ঠান বেৰানা ইজ এ ৱেডিং চেৰেমনি অফ বেৰানা কাৰ বিবাহ অনুষ্ঠান অপশ্যনকেইটা দিছোঁ অপশ্যনকেইটা চাই ল'ব অপশ্যন এ পাঞ্জাবী অপশ্যন বি
আছামিজ, অপশ্যন চি সিন্ধিজ, অপশ্যন ডি বেংগলী। ইয়াৰ ভিতৰত কাৰেক্ট কোনটো? সময় নাই দে, বেছি সময় নলওঁ, খুব কম সময়ৰ ভিতৰত এনচাৰ দিবলৈ ট্ৰাই কৰিবা। আৰু ক্লাছটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবা। মৰ্নিং ক্লাছ আছে, মৰ্নিং 8টা বজাত ক্লাছ আছে, মডেল কুৱেশ্যন পেপাৰ। চ' সেইটো এটেণ্ড কৰিবলৈ নাপাহৰিবা, বহুত ইম্পৰ্টেণ্ট হয়। মডেল কুৱেশ্যন পেপাৰ আমি চিৰিজটো এইকাৰণে লৈ আহিছোঁ, কাৰণ সেই চিৰিজত আমি ৰিপিটেড বা ৰিভিজন কৰাই আছোঁ সেই চিৰিজৰ জৰিয়তে। গতিকে যিসকলে মডেল কুৱেশ্যন পেপাৰ এটেণ্ড কৰা নাই, ক্লাছসমূহ দিয়া আছে, আজিলৈকে 4টা ক্লাছ হ'ল মডেল কুৱেশ্যন পেপাৰ, যোৱা আৰু চোৱা। ইয়াৰ ভিতৰত কাৰেক্ট হৈছে সিন্ধিজ। অ'কে, অপশ্যন চি ইজ এ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। পুংগী কোনখন ৰাজ্যৰ লগত জড়িত এটা নৃত্য? পুংগী ইজ এ ডেন্স ফৰ্ম ৰিলেটেড টু হুইচ ষ্টেট? কোনখন ৰাজ্যৰ লগত পুংগী নৃত্য জড়িত? অপশ্যন কেইটা দিছোঁ। অপশ্যন এ পাঞ্জাৱ, অপশ্যন বি হিমাচল প্ৰদেশ, অপশ্যন চি হাৰিয়ানা, অপশ্যন ডি দিল্লী। কোনটোৰ লগত জড়িত? 5 ছেকেণ্ড সময় দিম। 5 ছেকেণ্ডৰ ভিতৰত উত্তৰ দিব লাগিব, নহ'লে আপোনালোকে এনচাৰ দিব নোৱাৰে। টোটেল আমি 25 কুৱেশ্যন ডিছকাছ কৰিম। 25ৰ ভিতৰত 25 কোনে কোনে পালে মোক শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে য়েছ, পুংগী হিমাচল প্ৰদেশৰ লগত জড়িত। অপশ্যন বি ইজ এ ৰাইট আনচাৰ, মনত থাকিব। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। গুৰু গোপী কৃষ্ণ নিম্নলিখিত কোনটো নৃত্যৰ এজন ওস্তাদ আছিল? গুৰু গোপী কৃষ্ণ ৱাজ এ মেষ্ট্ৰ অফ হুইচ অফ দ্য ফলোইং ডেন্স ফৰ্ম? অপশ্যন কেইটা দিছোঁ। অপশ্যন এ কথক, অপশ্যন বি কুচিপুড়ি, অপশ্যন চি ভাৰতনাট্যম, অপশ্যন ডি মণিপুৰী। The correct answer is option A, Kathak. Okay, next question to আহিছোঁ। ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ লগত গৰবা নৃত্য জড়িত? With which of the following states of India is the Garba dance associated? সকলোৱে গম পায়, যিসকলে টিভি চাই তাৰক মেহতা উল্টা চশমা চাই তেওঁলোকে গম পায় যে গৰবা নৃত্য আপোনাৰ কোনখন ৰাজ্যৰ লগত জড়িত। য়েছ, বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন এইটো। যিসকলে চিৰিয়েল চাই তেওঁলোকে গম পাব, আৰু যিসকলে নাজানে বা পঢ়ি আছে তেওঁলোকেও গম পাব। চ' গৰবা নৃত্য কোনখন ষ্টেটৰ লগত জড়িত কোৱা? অপশ্যন এ গুজৰাট, অপশ্যন বি মধ্যপ্ৰদেশ, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি পাঞ্জাৱ। য়েছ, একদম কাৰেক্ট এনচাৰ ইজ গুজৰাট। অপশ্যন এ হৈছে গুজৰাট, গুজৰাটৰ লগত গৰবা নৃত্য জড়িত। নেক্সট কুৱেশ্যনটো আহিছোঁ। তলৰ কোনটো ভাৰতৰ শস্য চপোৱাৰ উৎসৱ নহয়? হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ হাৰ্ভেষ্ট ফেষ্টিভেল ইন ইণ্ডিয়া? উৎসৱ হয় বুলি কোৱা নাই, নহয় বুলি কৈছে। কুৱেশ্যনটো এবাৰ মন দি চাই লোৱা, তাৰপিছত অপশ্যনকেইটা মই দি আছোঁ যে তলৰ কোনটো ভাৰতত শস্য চপোৱাৰ উৎসৱ নহয়। অপশ্যন কেইটা আহিছে চোৱা। অপশ্যন এ অনাম, অপশ্যন বি উগাড়ি, অপশ্যন চি হোলী, অপশ্যন ডি লোহৰী। ইয়াৰ ভিতৰত কোনটো শস্য চপোৱাৰ উৎসৱ নহয় ভাৰতৰ? য়েছ, ডেফিনেটলি হোলী শস্য চপোৱাৰ উৎসৱ নহয়। অপশ্যন চি ইজ এ ৰাইট আনচাৰ, মনত থাকিব। য়েছ, দ্বিতীয়বাৰ কিন্তু মই আৰু এই কুৱেশ্যন ৰিপিট নকৰোঁ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। সত্যমে জয়তে ক'ৰ পৰা লোৱা হৈছে? সত্যমে জয়তে ইজ টেকেন ফ্ৰম। ক'ৰ পৰা সত্যমে জয়তে, যিটো আমি আমাৰ ভাৰতৰ এটা প্ৰতীক সত্যমে জয়তে, চ' এইটো ক'ৰ পৰা লোৱা হৈছে? অপশ্যন এ য়েদুৰ্বেদ, অপশ্যন বি অথৰ্ববেদ, অপশ্যন চি মুণ্ডকা উপনিষদ, অপশ্যন ডি সামবেদ। ক'ৰ পৰা লোৱা হৈছে সত্যমে জয়তে? একদম কাৰেক্ট, মুণ্ডকা উপনিষদৰ পৰা সত্যমে জয়তে লোৱা হৈছে। নেক্সট কুৱেশ্যনটো আহিছোঁ। পৰম্পৰাগত কথাকলি নৃত্যত কিমানটা ধ্ৰুপদী কথাকলি কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে? হাউ মেনি ক্লাছিকেল কথাকলি ষ্টৰিজ আৰ ইনক্লুডেড ইন ট্ৰেডিশ্যনেল কথাকলি ডেন্স? অ'কে, কুৱেশ্যনটো একেবাৰে কৈছোঁ যে পৰম্পৰাগত কথাকলি নৃত্যত কিমানটা ধ্ৰুপদী কথাকলি কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যনকেইটা আপোনালোকৰ আগত দিছোঁ মই। অপশ্যন এ 51, অপশ্যন বি 101, অপশ্যন চি 151, অপশ্যন ডি 181। ইয়াৰ ভিতৰত কাৰেক্ট কোনটো? The correct answer is option B, 101, 101। অ'কে, মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ডল্লু কুনিঠা কোন ৰাজ্যৰ লোকনৃত্য? ডল্লু কুনিঠা ইজ এ ফ'ক ডেন্স অফ হুইচ ষ্টেট? মই 100% গেৰাণ্টি দিব পাৰোঁ যে আপোনালোকে এই কুৱেশ্যন আগতে ক'তো দেখা নাছিল। অ'কে, চ' ভালকৈ মন দিয়া, পৰীক্ষাত আহিলে কিন্তু ইয়াৰ পৰা আহিব, মন দিবা। ডল্লু কুনিঠা কোন ৰাজ্যৰ লোকনৃত্য? অপশ্যন এ কৰ্ণাটকা, অপশ্যন বি তামিলনাডু, অপশ্যন চি কেৰেলা, অপশ্যন ডি বিহাৰ। Yes, the correct answer is Karnataka. Option A is the right answer. Dollu Kunitha হৈছে কৰ্ণাটক ৰাজ্যৰ লোকনৃত্য। ক'ৰ? কৰ্ণাটকৰ। নেক্সট কুৱেশ্যনটো আহিছোঁ।
কথাকলি নৃত্য হৈছে সূক্ষ্ম কলাৰ কিমানটা উপাদানৰ সংমিশ্ৰণ কথাকলি ডেন্স ইজ এ কম্বিনেশ্যন অফ হাউ মেনি এলিমেণ্টছ অফ ফাইন আৰ্ট অ'কে অপশ্যন কেইটা চাই ল'ব অপশ্যন এ 2 অপশ্যন বি 3 অপশ্যন চি 4 অপশ্যন ডি 5 ইয়াৰ ভিতৰত কাৰেক্ট কোনটো Yes, definitely. Option D is the right answer. 5. Okay. আপোনাৰ কথাকলি নৃত্য হৈছে সূক্ষ্ম কলাৰ 5টা উপাদানৰ সংমিশ্ৰণ গতিকে অপশ্যন ডি ইজ the right answer. নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিখ্যাত নৱকলেবাৰা উৎসৱ তলৰ কোনখন ৰাজ্যৰ লগত জড়িত দ্য ফেমাছ নৱকলা ফেষ্টিভেল বিলংছ টু হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইয়াৰ ভিতৰত নৱকলেবাৰা উৎসৱ কোনখন ষ্টেটৰ লগত জড়িত অপশ্যন এ কেৰালা অপশ্যন বি বিহাৰ অপশ্যন চি ৰাজস্থান অপশ্যন ডি উৰিষ্যা ইয়াৰ ভিতৰত কাৰেক্ট কোনটো Yes, the right answer is Odisha. Option D is the right answer. মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নটৰাজ কোন ঈশ্বৰৰ চিত্ৰ নটৰাজ ইজ এ ডিপিকশ্যন অফ হুইচ গড অপশ্যন এ শিৱা অপশ্যন বি বিষ্ণু অপশ্যন চি ব্ৰহ্মা অপশ্যন ডি ইন্দ্ৰ Yes, the right answer is option A Shiva. Next question to আহিছোঁ সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মুঠ সংখ্যা কিমান Total number of Indian classical dance form recognized by the Sangeet Natak Academy is কিমানটা আছে বাৰু অপশ্যন এ 4 অপশ্যন বি 6 অপশ্যন চি 8 অপশ্যন ডি 10 ইয়াৰ ভিতৰত কাৰেক্ট কোনটো Yes, the right answer is option D. Option C 8. Okay. So আজি আমি আপোনাৰ আৰ্ট এণ্ড কালচাৰ 25 কুৱেশ্যন ডিছকাছ কৰিলোঁ 25ৰ ভিতৰত কোনে 25 পালা মোক কমেণ্ট কৰিবা অ'কে আৰু ক্লাছটো কৰি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিবা যদি ভাল লাগিছে 100% যদি ভাল লাগিছে বা কুৱেশ্যনকেইটা ইম্পৰ্টেণ্ট বুলি ভাবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে ৰেগুলাৰ ভিডিঅ' পাবা চ' আজিলৈ মানে কালি ৰাতিপুৱা আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম